নমস্কাৰ আজি আমি ব্লক 5 ইউনিট 11 কনসেপ্ট এন্ড রোল অফ সিভিল সোসাইটি এইটো চ্যাপ্টার আলোচনা কৰিম সো এইটো চ্যাপ্টাৰত সিভিল সোসাইটিৰ পৰিচয় তাৰপিছত ধাৰণা ভাৰতৰ নাগৰিক সমাজ তাৰপিছত ভূমিকা সমস্যাসমূহ আৰু সিভিল সার্ভিস অর্গানাইজেশন এইবোৰ পয়েন্টসবোৰ আছে যিবোৰ আমি কন্টেন্টত এইবোৰে আলোচনা কৰিম So, civil society generally আমি বুজিবলৈ গলে বস্তুটো কি হয় civil society টো হল generally define কৰিব গলে এটা civil society এটা ফ্যামিলিৰ নিচিনাই হয় বস্তুটো যি ইহতে এটা ফ্যামিলি বেলেগকে বনাই লয় যি ৰাষ্ট্ৰৰ লগত ৰিলেটেড নহয় বা আমাৰ সমাজৰ যিবোৰ প্ৰবলেম আছে এইবোৰৰ গভৰ্নমেন্টৰ লগত ৰিলেটেড নহয় বাস ইহতে এটা যিবোৰ প্ৰবলেমছ আছে এই প্ৰবলেমছবোৰ ৰাষ্ট্ৰৰ ওচৰত লৈ ওপেন কৰি লয় আৰু যিবোৰ ডিমান্ড বিলাক সমস্যাবোৰ যিবোৰ প্ৰবলেম আছে এইবোৰ ডিমান্ডৰ নিচিনা গভৰ্নমেন্টৰ ওচৰতে তেওঁলোকে এইটো দেখুৱাই লয় সো নাগৰিক সমাজ এই সিভিল সোসাইটি শব্দটো কোনে হেৰি কৰিছিলে এৰিছ শব্দটো আৱিষ্কাৰ কৰিছিলে এৰিষ্টটল আৰু সিসেবৰৰ দৰে ধ্ৰুপদী গ্ৰীক আৰু ৰোমান দাৰ্শনিকসকলে কামৰ পৰা পোৱা যায় এই শব্দটো ৰাজনৈতিক প্ৰতিষ্ঠানৰ সামৰ্থক আছিলে আৰু আজিৰ আলোচনাৰ সম্পূৰ্ণ বিপৰীত অৰ্থ বিকশিত হৈছে আৰু ইয়াক ৰাজ্যৰ পৰা পৃথক এক স্বায়ত্তশাসিত সংস্থা বুলি কোৱা হয় যদিও এটো নাগৰিকসকলে সমাজৰ এটা অংশ বুলি আছিলে কিন্তু এতিয়া বৰ্তমান যুগত সিভিল সোসাইটি বস্তুটো এটা তেতিয়া তেনেকা আছিলে যদিও এই শব্দটো এতিয়া ৰাজনৈতিক প্ৰতিষ্ঠানৰ সমাৰ্থক হৈ আছে আৰু আজিৰ যেটো বৰ্তমান যুগত এই বস্তুটো কমপ্লিটলি তাৰ ইউজ হৈ আছে এটো কমপ্লিটলি সেপাৰেটলি ইউজ হৈ আছে যেনেকা এই সমাজৰ যি প্রবলেম বা যিবোৰ এটা মানে আইডিয়া অফ জীৱান এটা অটোনমাস বুলি আমি তাক ক'ব পাৰো আৰু সিটিজেনৰ যি আমাৰ এটা এম্পাৱাৰমেন্ট আছে যে নাগৰিকসকলৰ এই এম্পাৱাৰমেন্টটো নিজৰ শক্তিটো তেওঁলোকে ডাঙিদৰে যি আৰু বিল্ডিং এটা এসোসিয়েশন বনাবৰ কাৰণে এইটো বিল্ড কৰে তেওঁলোকৰ যি শক্তি এই বস্তুটো কিন্তু ইয়াৰ মাজতেও বহুত যিবোৰ পলিটিশিয়ানস আছিলে তেওঁলোকে বা কিছুমান ষ্টেটছৰ যিবোৰ মুখ্য আছিলে তেওঁলোকে এই সিভিল সোসাইটি বস্তুটো বেলেগকে ডিফাইন কৰিছে যদিও কিন্তু এই শব্দটো নাগৰিক যি সমাজৰ হয় এই শব্দটো সমান্তৰাল হৈ কিন্তু ৰাজ্যৰ পৰা পৃথক হোৱাৰ এটা ধাৰণা ৰাজনৈতিক তাত্ত্বিকসকলৰ যি ৰাজনৈতিক তাত্ত্বিকসকলক যেনেকা টমাস পেইনৰ পৰা ষ্টাৰ্ট কৰি লৈ জৰ্জ এৰিষ্টটলৰ তেতিয়াৰ পৰা ষ্টাৰ্ট লৈ জৰ্জ হেগেলকল কৈ এই বস্তুটো বিকশিত হৈছিল হেগেলৰ তেওঁ ইয়াতে সিভিল সোসাইটি সম্বন্ধে পয়েন্ট নোট কৰিছিল সো তেওঁলোকৰ মতে হল নাগৰিক সমাজ এটা ক্ষেত্ৰ আছিল যত নাগৰিকসকলৰ সম্পৰ্ক তেওঁলোকৰ স্বাৰ্থ আকাংক্ষা আৰু ইচ্ছা অনুসৰি হয় 19 শতিকাত ধাৰণাটো নিৰ্জন আছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে ঘূৰাই অনা হৈছিল 1970 আৰু 1980 দশকৰ মধ্য ইউৰোপ আৰু লেটিন আমেৰিকাত এই একনায়ত্বৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তিসকলৰ বাবে গ্ৰামচি ধাৰণাবোৰৰ প্ৰভাৱৰ উৎস আছিল কিন্তু যিবোৰ জৰ্জ টমাস পেইনৰ পৰা লৈ জৰ্জ হেগেললৈকে যিসকল পলিটিশিয়ান আছিল বা থিংকাৰ্ছ আছিল তেওঁলোকৰ মতেও নাগৰিকসকলক এটা মানে সমাজৰে এটা ফিল্ড বুলি কৈছিল আৰু যত মানে তেওঁলোকে যি নিজৰ ডিমান্ডটো যি সমাজত যি ভুল বা যি এটা স্টেপ লব লাগে এই বস্তুটো তেওঁলোকে নিজৰ এটা ডিমান্ড বুলি বা সমাজৰ উন্নতিকৰণৰ কাৰণে তেওঁলোকে এই বস্তুটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল সেইটো সময়ত যদিও এই বস্তুটোৰ ইমান বিকশিত হোৱা নাছিল কিন্তু আজিৰ
যুগত এইটো এখন যথেষ্ট মূল্যৱান আৰু ইম্পৰ্টেণ্ট হৈ পৰিছে 1990ৰ দশকৰ নাগৰিক সমাজ বাক্যাংশ বিষয়ৰ ক্ষেত্ৰত গুঞ্জন হৈ পৰিছিল আৰু ৰাজনৈতিক বিজ্ঞানীৰ পৰা এজন সাধাৰণ নাগৰিকলৈ প্ৰতিজনে ইয়াক মন্ত্ৰ বা চাবি হিচাপে ব্যৱহাৰ কৰিছিলে আৰু শীতল যুদ্ধ যি কোল্ড ৱাৰ হৈছিল এইটো যুগতে এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছিল সো নাগৰিক সমাজক গণতন্ত্ৰৰ এক অপৰিহাৰ্য শৰ্ত হিচাপে ধাৰণা কৰা হৈছে যি ডেমক্ৰেসিৰ এটা সিটিজেন্সৰ যি সোসাইটি অফ সিটিজেন্স তেওঁলোকে যি সোসাইটিটো বনাই নিজৰ ডিমান্ডখিনি বা নিজৰ যিখিনি প্ৰয়োজনীয় ল'ব লগা বা সমাজত যি কৰাপশন এইবিলাকৰ এগেইনষ্টত যিবোৰ তেওঁলোকে এটা ষ্টেপ ল'ব পাৰিছে সেইটো এটা অপৰিহাৰ্য শৰ্ত বুলি আমি ধাৰণা কৰিব পাৰো জেনাৰেলি তাতে সিভিল সোসাইটিৰ মাজত বহুত নন গভৰ্নমেন্ট অৰ্গানাইজেশ্যন যি আমি এনজিঅ'জ বুলি কওঁ বা নন প্ৰফিট অৰ্গানাইজেশ্যন তাৰপিছত বিভিন্ন ধৰণৰ কমিউনিটি যিবোৰ অৰ্গানাইজেশ্যনে এটা ষ্ট্ৰাকচাৰ আৰু টিপিক্যালি ৰেজিষ্টাৰ্ড তেওঁলোকে হৈ পেলাই সমাজৰ উন্নতিৰ কাৰণে এটা ষ্টেপ ল'ব পাৰিছে সো তাৰ পিছতো মিডিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ অনলাইনৰ যি গ্ৰুপছ আছে এইবোৰতো তেওঁলোকে যথেষ্ট সোশ্যাল মিডিয়াৰ কমিউনিটিজ বা থ্ৰুতে হিয়তে অৰ্গানাইজ কৰিব পাৰিছে আৰু মেবি ফিজিক্যালি নোৱাৰিলেও লিগেল ফিনান্সিয়েল ষ্ট্ৰাকচাৰতো এইবোৰত প্ৰবলেম হ'লেও তেওঁলোকে অনলাইনৰ যোগেদি যথেষ্ট এটা চেষ্টা কৰিছে কি সো দ্যাট ডেভেলপমেন্টটো কমপ্লিটলি হ'ব পাৰে এতিয়া আমি কনসেপ্টত যদি যাও এখিনি ক'ব পাৰো যে কনসেপ্টটো সিভিল সোসাইটিৰ কনসেপ্টত মানে কি বস্তুটো সো নাগৰিক সমাজক সাধাৰণতে স্থান হিচাপে সংজ্ঞায়িত কৰা হয় যি এজা পৰিয়ালৰ হিচাপে বা বজাৰ বা ৰাজ্যৰ যি পৰিসৰৰ বাহিৰত থাকে নাগৰিক সমাজ এই সিভিল সোসাইটিৰ কোনো একক সংজ্ঞা নাই ইয়াৰ অৰ্থ বিভিন্ন লেখকৰ বাবে বেলেগ বেলেগ যিবিলাক পলিটিচিয়ানস বা রাইটার্স তেওঁলোকৰ মতে এই বস্তুটো কমপ্লিটলি সেপাৰেট হয় যেনেকা দীপঙ্কৰ রাইটার কোন আছিলে দীপঙ্কৰ দত্ত তেওঁ এজন রাইটার আছিলে যি তেওঁৰ মতে আছিলে নাগৰিক সমাজ হৈছে এক বস্তু নহয় কিন্তু ভিতৰৰ এক পৰিস্থিতি যাক ব্যক্তিসকলে ৰাজ্যৰ হৈতে সামূহিকভাৱে বাৰ্তালাপ কৰে যেনেকা নাগৰিক সিভিল সোসাইটি যিকোনো এটা বস্তু বা এজন ব্যক্তি তেনেকা নহয় তাতে এটা এক পৰিস্থিতি হয় যি ব্যক্তি কেইজনে এটা গ্ৰুপ বনাই এই বস্তুটোক লৈ ৰাজ্যৰ হৈতে সামূহিকভাৱে বাৰ্তা আলোপ কৰে আৰু তাৰ সলিউশনটো উলাই লয় সো ইয়াতে এজন ব্যক্তি বা এটা পয়েন্ট এটা ৰাজ্যৰ লগত যে একে ব্যক্তি কথা যোগাযোগ কৰিব হেতু নহয় তাতে ব্যক্তিসকলে কেইজনমান ব্যক্তিসকল মিলি পেলাইহে তাৰ পিছত নাগৰিক সমাজ এই সিভিল সোসাইটিটো হল আৰু এই সিভিল সোসাইটিৰ ডাইৰেক্টলি সামূহিকভাৱে বাৰ্তালাপ কৰিব কৰ লগত ষ্টেটছৰ লগত এতিয়া আমি যদি ক'ব যাওঁ ষ্টেটছৰ লগত তো ষ্টেটছ নহয় চিফ অফ দা ষ্টেটছৰ যি মুখ্য হয় তেওঁৰ লগতহে তেওঁলোকে সামূহিকভাৱে বাৰ্তালাপ কৰিব সো দীপঙ্কৰ দত্তৰ মতে তেনেকা আছিলে আৰু নেক্সট যেনেকা জেফ্ৰি আলেকজান্ডাৰ আছিলে তেওঁৰ মতে নাগৰিক সমাজ হৈছে ৰাজ্যৰ বাহিৰৰ বহুতো প্ৰতিষ্ঠানৰ অধিকাৰ বিষয়ে উল্লেখ কৰা এক অন্তৰ্ভুক্ত ছাতি সদৃশ্য ধাৰণা তাৰ মানে কি এইটো হল যিমান প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবিলাকৰ আধিক্যৰ বিষয়ে মানে যাতে অধিকাৰসমূহ বিলুপ্ত হৈ নাযায় আৰু অধিকাৰবিলাকৰ জৰিয়তে এটা ডেভেলপমেন্ট পসিবল হয় এই বস্তুটো তাৰ মাজত সবতকে ওয়ার্ল্ড ব্যাংক অর্গানাইজেশনত ওয়ার্ল্ড ব্যাংকৰ এডপ্ট কৰিছিলে এটা ডেফিনিশন যি সিভিল সোসাইটি এটো ডেভেলপ হৈছিলে নাম্বাৰ অফ লিডিং ৰিসাৰ্চ সেন্টাৰস যেটো ৰিসাৰ্চ সেন্টাৰৰ পৰাহে লিডিং হৈছিলে আৰু তেওঁলোকৰ মতে আছিলে সিভিল সোসাইটি এটা ভাষ্ট বস্তু হয় ইন এই নন গভৰ্নমেন্ট হয় এন্ড নন ফৰ প্ৰফিট অৰ্গানাইজেশ্যন বুলি আমি যি ডাইৰেক্টলি প্ৰফিট অৰ্গানাইজেশ্যন ফৰ গভৰ্নমেন্ট বুলিও ক'ব পাৰো
not a profit organization for the government আৰু এই বস্তুটো কমপ্লিটলি পাব্লিক লাইফত প্ৰেজেন্স হৈ আছে সো এইবোৰ আমি যদি ইন্টারেস্ট আৰু ভ্যালুজ এইবোৰ গুটেইখিনি এক্সপ্ৰেছ কৰিব যাওঁ তেনেহলে এইটো বস্তুটো কমপ্লিটলি ইথিক্যালি কালচাৰেল বা পলিটিক্যাল এইবোৰো আমি ভাবিব লাগিব লগতে সাইন্টিফিক তাৰ পিছত ধৰ্মীয় সুৰক্ষা এই গুটেই বস্তুবোৰ এই তাতে সিভিল সোসাইটি অৰ্গানাইজেচনৰ লগতে জড়িত হৈ আছে সো সিভিল সোসাইটি অৰ্গানাইজেচন এইটো ওইখিনি ওয়ার্ল্ড ব্যাংকৰ মতে আছিলে আৰু সিভিল সোসাইটি অৰ্গানাইজেচনে এটা wide array of organization হয় যত community group non governmental organization and labor unions তাৰপিছত indigenous groups তাৰপিছত charitable organization and faith based organization যত আমি বিশ্বাস কৰিব পাৰো তেনেকা আৰু professional association and foundation এইবোৰ আছিলে বিশ্ব বেংকৰ আন্ডাৰতে জি ডেফিনিশন হেতুৰে মেইন সিভিল সোসাইটিৰ লগত জি বিশ্ব বেংকৰ জি ধাৰণা এটো আছিল সো সিভিল সোসাইটি শব্দটোৰে নৈতিক সাংস্কৃতিক ৰাজনৈতিক বৈজ্ঞানিক ধৰ্মীয় বা জনহিতকৰ বিবেচনাৰ ওপৰতে আধাৰিত কৰি তেওঁলোকৰ সদস্য বা আনৰ স্বাৰ্থ বা মূল্যবোধ প্ৰকাশ কৰি ৰাজহুৱা জীৱনত উপস্থিতি থকা বেচৰকাৰী আৰু অলাভজনক সংগঠনৰ এক নিশ্চিত পৰিসৰ বুজায় এই বস্তুটো তেনেহলে আমি ডেফিনিশনৰ মাজত বিশ্ব বেংকৰ ডেফিনিশনটোৱে আমি ইম্পৰ্টেন্ট বুলিও ল'ব পাৰো বাট গোটেইখিনিয়ে ইম্পৰ্টেন্ট হয় বাট মোস্টলি ইম্পৰ্টেন্ট হ'ব দ্য ওয়ার্ল্ড ব্যাংকে দিয়া ডেফিনিশনটো সো এইখিনি ডেফিনিশন আছিলে আৰু তাৰ পিছতো বহুত যিবোৰ লেখক আছিলে তেওঁলোকৰ মতে আৰু কেইটামানৰ ডেফিনিশন তেওঁলোকে দিছিলে যেনেকা মাইকেল ব্ৰেন্টনৰ মতে আছিলে সিভিল সোসাইটি ইজ এ সোশিয়েল ইন্টাৰেকশন বিটুইন দ্য হাউস হোল্ড এণ্ড দ্য ষ্টেট যি হাউস হোল্ড আৰু ষ্টেটৰ লগতে এইটো ৰিলেটেড হৈ আছিলে আৰু কাৰ জৰিয়তে হৈ আছিলে কমিউনিটি বাই কমিউনিটি কোঅপাৰেশন তাৰ আন্ডাৰতে আছিলে সো গুটেই নেটৱৰ্কটো আছিলে পাব্লিক কমিউনিকেশনৰ ওপৰতে এতিয়া আমি কবলৈ গলে সিভিল সোসাইটিৰ কিছুমান ডেফিনিশনখিনি পোৱাৰ পিছত আমি এতিয়া ক'ব পাৰো what are the characteristics the চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কি কি সিভিল সোসাইটিৰ বৈশিষ্ট্যবোৰ কি কি তাৰ মেইন বৈশিষ্ট্যবোৰ হ'ল ইয়াত অৰাজ্যিক প্ৰতিষ্ঠান আছে তাতে মানে ৰাজ্যিক ষ্টেটৰ প্ৰতিষ্ঠান নহলেও এটো অৰাজ্যিক প্ৰতিষ্ঠান বুলি আমি ক'ব পাৰো তাৰ পিছত ইয়াত পৰিয়াল ৰাজ্য আৰু বজাৰৰ বাহিৰতো বহুত সংগঠন আৰু প্ৰতিষ্ঠান থাকে যিবোৰ এনজিঅ'ৰ লগতে জড়িত হৈ আছে নন গভৰ্নমেন্ট অৰ্গানাইজেচন বুলি আমি ক'ব পাৰো তাৰ পিছত এখন সংগঠিত সমাজ তাৰ পিছত এই সমাজত যদি কিবা প্ল্যান কৰিব লগা হয় কিবা চেঞ্জ কৰিব লগা হয় বা সিস্টেম আপগ্ৰেড কৰিব লগা হয় তেতিয়া হলেও ইয়াত তেওঁলোকে এখন কি কৰিব লাগিব বহুত সংগঠন বা প্ৰতিষ্ঠান থাকে এইবোৰৰ হেল্প ল'ব লাগিব তো এখন সংগঠিত সমাজ তাৰ পিছত স্বেচ্ছামূলক হয় নিজৰ ইচ্ছাত নিজৰ যি ইচ্ছা হয় হেতুতে এইটো সিভিল সোসাইটিবোৰে তেওঁলোকে এইটো স্টেপস ল'ব স্বায়ত্তশাসিত সংস্থা হয় কিছুমান তাতে স্বায়ত্তশাসিত সংস্থা আছে আৰু এক অলাভজনক সত্তা ৰাজ্যখনৰ সৈতে নাগৰিকৰ বাৰ্তালাপ সক্ষম কৰে আৰু এনেদৰে ৰাজ্যৰ প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণ সহজ কৰে যেহেতু নাগৰিকসকলে যি উন্নয়নৰ কাৰণে গভৰ্নমেন্টৰ বা ৰাজ্যখনৰ সৈতে যি নাগৰিকসকলৰ লগত বাৰ্তালাপ সক্ষম কৰে এইটো শাসন প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণ সহজ কৰিব পাৰে এইটো বস্তু তেনেহলে সিভিল সোসাইটিৰ ইকোসিস্টেমতো ইউজুয়ালি ইনক্লুড হৈ আছে কিছুমান এম্বিশন যিবোৰ হল এনজিঅ' বা নন প্ৰফিট অৰ্গানাইজেচন তাৰ পিছত কমিউনিটি বেসড অৰ্গানাইজেচন আৰু অৰ্গানাইজড ষ্ট্ৰাকচাৰছ অৰ এক্টিভিটি এণ্ড টিপিক্যালি ৰেজিষ্টাৰ্ড এন্টিটিজ এণ্ড গ্ৰুপছ যিবোৰ হয় এইবোৰ তাৰ পিছত অনলাইন গ্ৰুপছত লাইক সোশ্যাল মিডিয়া বা কমিউনিটিজৰ জৰিয়তে আৰু এক্টিভিটিজ ইহঁতেও কিছুমান বস্তু অৰ্গানাইজড কৰে but may not necessarily have physical, legal and financial structures এইটো বস্তু
সো এই ক্যারেক্টারিস্টিক্সৰ মাজত সিভিল সোসাইটিৰ এইবোৰ ক্যারেক্টারিস্টিক্সে আছিলে তাৰপিছত আমি সিভিল সোসাইটিৰ ইকোসিস্টেমত ইনক্লুডস কি হৈ আছে যি তাৰ ইকোসিস্টেম হয় এটোৰ মাজত কি সংগঠনসমূহ আছে যেনেকা ফাৰ্ষ্টত বেসৰকাৰী সংগঠনসমূহ তাৰপিছত অনলাইন গুট আৰু গ্ৰাসৰুট ৰুট সংগঠন বুলি আমি ক'ব পাৰো যি মেইনলি গ্ৰাসৰুট সংগঠন বুলি কোৱা হয় তাৰপিছত সামূহিক কাৰ্যৰ সামাজিক আন্দোলন যি অনলাইন বা শাৰীৰিক হ'ব পাৰে তাৰপিছত অনলাইনৰ যোগেদিও সামাজিক আন্দোলনত জড়িত হ'ব পাৰে আৰু ফিজিক্যালিও হ'ব পাৰে তাৰপিছত ধৰ্মীয় নেতা বিশ্বাস সম্প্ৰদায় আৰু বিশ্বাস আধাৰিত সংগঠন এইবোৰৰ লগতে ইকোসিস্টেমত ইনক্লুড হৈ আছে তাৰপিছত শ্ৰমিক সংগঠন আৰু শ্ৰমিক সংগঠনবোৰৰ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰা যিবোৰ এইবোৰো তেওঁলোকে ইকোসিস্টেমত ইনক্লুড কৰি লৈছে তাৰপিছত সমবায় সমূহ যিবোৰ কোঅপাৰেটিভ প্ৰসেস যিবোৰ এইবোৰো ইয়াতে ইনক্লুড হৈ আছে সো ইকোসিস্টেমৰ মাজত এইবোৰ ইনক্লুড হৈ আছে এতিয়া সিভিল সোসাইটি আমি জেনাৰেলি সিভিল সোসাইটি কি এইখিনি জানিব পাৰিলো এতিয়া সিভিল সোসাইটি ইন ইণ্ডিয়াত কি কেনেকা হৈ আছে ভাৰতবৰ্ষত সিভিল সোসাইটিৰ নাগৰিক সমাজৰ কিমান ইম্পৰ্টেন্স সো ভাৰতত বহু শতাব্দীৰ পৰা চলি থকা নাগৰিক সমাজৰ কাৰ্যকলাপ আৰু আন্দোলনৰ এক দীঘলীয়া পৰম্পৰা আছে যি ভাৰতৰ নাগৰিক সমাজৰ শিপা বৈদিক সময়ৰ পৰা পোৱা যায় আৰু 19বিংশ শতিকাত সিভিল সোসাইটি অৰ্গানাইজেশনৰ তুলনাত জনপ্ৰিয় সমবেতনকৰণ সংগঠিত হৈছিল য'ত ভাৰতত বিভিন্ন সংস্কাৰ আন্দোলনৰ আঁৰত থকা ব্ৰাহ্ম সমাজ আৰ্য সমাজ আদিৰ দৰে বিভিন্ন সামাজিক গোটবোৰো উদ্ভৱ হৈছিল এইবোৰৰ অৰ্থটো কি আছিল যিবোৰ এইবোৰ উদ্ভৱ হৈছে এইবোৰৰ মেইন হল সমাজত যি প্ৰবলেমছ বা যিবোৰ যি বস্তুবোৰৰ কাৰণে সমাজ পৰিকল্পনা স্বৰূপ উন্নত কৰিব পৰা নাই এই বস্তুবোৰৰ কাৰণে এই বস্তুবোৰৰ গোটৰ উদ্ভৱ দিয়া হৈছিল সো দ্যাট সকলোৱে কামত বা সমাজৰ উন্নয়নত নিজকে আগবঢ়াই ল'ব পাৰে সো এইখিনি আমাৰ এই 1900 শতাব্দী 90 দশক 1950 60 70 যুগত তেনেকা হৈ আছে তাৰ পিছত 1970 আৰু 1980 দশকত যি কয় সিভিল সোসাইটি অৰ্গানাইজেশনৰ সংখ্যা বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ বিকাশ আৰু বিকাশ শিক্ষাৰ প্ৰৱেশাধিকাৰ তাৰ পিছত দৰিদ্ৰ লোকৰ সবলীকৰণ তাৰ পিছত নাগৰিক স্বাধীনতাৰ সুৰক্ষা আদি ক্ষেত্ৰত যি এনজিও মানে নন গভৰ্ণমেন্টেল অৰ্গানাইজেশন আছে যিবোৰ এইবোৰৰ সংখ্যা বৃদ্ধি পাইছিল আৰু ৰাজ্যখনত বিকাশত গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে স্বীকৃত হৈছিল এই বস্তুটো কি সিভিল সোসাইটি অৰ্গানাইজেশনৰ বহুত বেছিকে যাতে ৰাজ্যখনত বিকাশৰ কাৰণে হিয়তে এটা গুৰুত্বপূৰ্ণ এটো স্টেপ লৈছিল আৰু যি এই স্টেপছতে এনজিও বা নন গভৰ্ণমেন্টেল অৰ্গানাইজেশন বোৰো ইনক্লুড হৈ আছিল আৰু হিয়তে সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল আৰু হিয়তে এই ৰাজ্যখনৰ বিকাশৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে স্বীকৃত হৈছিল সো 90 দশকত এলপিজিৰ সৈতে আন্তৰ্জাতিক সংগঠন জড়িত হোৱাৰ সৈতে বেসৰকাৰী যি সংগঠনবোৰ ভূমিকা এইবোৰো বৃদ্ধি পাইছিল তাৰপিছত ডক্টৰ ৰমেশ শৰণৰ মতে ভাৰতৰ যি সিভিল সোসাইটি অৰ্গানাইজেশনৰ কিছুমান প্ৰকাৰ আছিল যাৰ অধীনত শ্ৰেণীবদ্ধ কৰিব পাৰি তেওঁৰ মতে কিছুমান স্টেপছ আছিল যাৰ জৰিয়তে তাক আমি সেপাৰেট কৰিব পাৰি যেনেকা গান্ধীবাদী চিন্তাৰ দ্বাৰা প্ৰভাৱিত স্বেচ্ছাসেৱী গোট তাৰপিছত পেছাদাৰী গ্ৰাম্য উন্নয়নৰ সংস্থাসমূহ তাৰপিছত নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ গোটসমূহ দেন মিছনেৰী সংগঠনসমূহ তাৰপিছত ৰাজনৈতিক দলৰ সৈতে সম্পৰ্কিত শিক্ষাৰ্থী কৰ্মী আৰু মহিলাৰ আন্দোলন তাৰপিছত সংখ্যালঘু গোটৰ আন্দোলন মুছলমান খ্ৰীষ্টান আৰু বৌদ্ধ
আধ্যাত্মিক আৰু মৌলবাদী দুয়োকে ধৰি ধৰ্মীয় আন্দোলন এইবোৰ যি কৰিছিলে এইবোৰ সো এইখিনিতে আমি ক'ব পাৰো যে এই যিবিলাক কনসেপ্ট অফ সিভিল সোসাইটি ইন ইণ্ডিয়াৰ ক্ষেত্ৰত আমি এইখিনি ক'ব পাৰো যে ভাৰতবৰ্ষত কি তেওঁলোকে ষ্টেপ ল'ব বিচাৰিছিলে তাৰপিছত ৰুল আহোঁতে ৰুলটো সিভিল সোসাইটিৰ ৰুলবোৰৰ মাজত কি পৰিছে যেনেকা পলিচি এডভোকেচি তাৰপিছত সুৰক্ষা ভূমিকা সত্যতাৰ প্ৰচাৰ তাৰপিছত নাগৰিক আৰু সম্পদৰ একত্ৰীকৰণ বিকাশত সক্ৰিয় অংশদাৰ এতিয়া পলিচি এডভোকেচি মানে হ'ল কি তাতে কিছুমান পলিচি আছে যিবোৰৰ জৰিয়তে আমি চৰকাৰৰ ফালৰ পৰা হেল্প ল'ব পাৰো বা এইবোৰৰ জৰিয়তে আমি কিছুমান পভাৰ্টি এলিভেশ্যন হওক বা এম্পাৱাৰমেণ্ট অফ দ্য যিবোৰ ডিসএডভান্টেজ সেকশন আছিলে এইবোৰতে আমি এম্পাৱাৰমেণ্টৰ কাৰণেও ট্ৰাই কৰিব পাৰো তাৰপিছত these organization help the government is not only the framing the policies এই গভৰ্ণমেণ্টৰ ফালৰ পৰা যে only যে পলিচিবোৰ যে ফ্ৰেমিং কৰিব এইটোই নহয় আৰু তাৰ অলসো পলিচি এক্সিকিউশন আৰু পলিচি মনিটৰিং কৰি ৰিভিউ কিনিও লোৱা হ'ব সিহঁতে যে অনলি মানে পলিচি বিলাক ফ্ৰেম কৰিব তেনেকা নহয় পলিচি এডভোকেচি জাস্ট বাট দে অলসো হ্যাভ টু প্ৰেক্টিকেলি চাব লাগিব যে whether তেওঁলোকে ৰিভিউত ভাল নে বেয়া হয় আৰু এইবোৰ বস্তুত নন গভৰ্ণমেণ্টৰ হেল্পৰ পৰাই সিহঁতে এইখিনি কৰিব পাৰিব তাৰপিছত প্ৰটেকশ্যন ৰুল মানে সুৰক্ষা ভূমিকা তাতে প্ৰটেকশ্যন ৰুলত মুটি কমপ্লিটলি এছ'চিয়েশ্যনে কৰিব ফৰ প্ৰটেকশ্যন ডেমোগ্ৰাফিক ৰাইটছ যাৰ হেল্পৰ জৰিয়তে সিহঁতে এতিয়া কোৰ্টছৰ যিবোৰ হু হেভ নো এক্সেছ টু কোৰ্টছ অফ ল বা লিগেল এইডৰ জৰিয়তে এইখিনিত এছ'চিয়েশ্যন অফ প্ৰটেকশ্যনৰ ষ্টেপছটো লোৱা হ'ব ডেম'ক্ৰেটিক ৰাইটছ অলছ' হেল্পছ প্ৰভাইড লিগেল এইড দ'জ হু হেভ নো এক্সেছ টু কোৰ্টছৰ ল যিবোৰ এতিয়ালৈকে হোৱা নাই সিহঁতেও এইবোৰ এটা দল বাদ দি মিলি ল'লে এইবোৰো কি হ'ব চেঞ্জ হ'ব পাৰে তাৰপিছত সত্যতাৰ প্ৰভাৱ এতিয়া প্ৰটেকশ্যন ৰুল মানে হ'ল সুৰক্ষা ভূমিকা তাতে সুৰক্ষা ভূমিকাত কি আমি পাওঁ যেনেকা এছ'চিয়েশ্যন এটা থাকিব তাৰপিছত ইউজুৱেলি চিভিল সোসাইটি অৰ্গেনাইজেশ্যনৰ পৰা লিগেল ছাৰ্ভিচ আৰু চিটিজেন্সৰ পৰা যি ছেফটি সেইটো পাব লাগিব এইখিনি তেওঁলোকে যি এই নাগৰিকসকলৰ আৰু যিবোৰ সিভিল সোসাইটি হয় সিহঁতৰ মাজত এটা সম্পৰ্কটো ভাল হ'ব লাগিব তাৰপিছত প্ৰমোশন অফ ট্ৰান্সপাৰেন্সি কি আছে যেনেকা the civil society organization have enabled the enactment of RTI বুলি ক'ব পাৰো আমি যি right to information act to তাৰপিছত লোকপাল আৰু লোকায়ুক্ত act 2013 এইবোৰৰ তেওঁলোকে প্ৰমোশন এনাবল কৰি দিছে so that এই বস্তুটো সিভিল সোসাইটিৰ বস্তুটো চলাই যি সিস্টেমত চলি আছে এটুতকে আৰু ভাল সিস্টেমতে চলিব পাৰে দেন মোবিলাইজেশন এন্ড সিটিজেন্স এন্ড ৰিসোর্সেস তাতে কি আছে the organization are completely communities developmental organization বোৰে যাতে কমিউনিটি ডেভেলপমেন্ট হয় হেতু বস্তু চাই পেলাই তেওঁলোকে এটু কৰিব লাগিব so that citizens get benefited তাৰপিছত mobilization এটু হল তাৰপিছত they have to use community resources to undertake initiative like building and community infrastructure house toilets গুটেইবোৰ যাতে বস্তু তেওঁলোকে সার্ভিসটো ভালকে পায় then as an active partner in development বিকাশত সক্ৰিয় অংশীদাৰ তাতে আমি ক'ব পাৰো বিকাশত সক্ৰিয় অংশদাৰ NGOs like ASHA বা Pratham are actively involved in providing education
বাচ্চাবিলাকৰ ৰুৰেলৰ বাচ্চাবিলাকৰ কাৰণে এইখিনি আমি জানোৱেই, যিবিলাক NGOৰ থ্ৰুতে এইবোৰ আশা ৱাৰ্কাৰ, তাৰপিছত সিহঁতে কাম কৰি আছে যিবিলাক প্ৰথম, এইবোৰ গোটেই বস্তুবোৰৰ জৰিয়তে এটা উন্নতহে হৈ আছে। তাৰপিছত এইটো এটা হ'ল হেল্থ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰভাইডিং হেল্থ কেয়াৰ ছাৰ্ভিচেছ টু দ্য পিপল ইন ৰুৰেল এণ্ড ৰিম'ট এৰিয়াজ। যে সিহঁতৰ যিবিলাক হেল্থ কেয়াৰ ছাৰ্ভিচ, এই বস্তুখিনি সহজে চিভিল ছ'চাইটিৰ জৰিয়তে ৰুৰেল আৰু ৰিম'ট ক্ল'জৰ মাজত যাব পাৰে। এতিয়া আমি হাউমেনি ইছ্যুজ ফেচিং চিভিল ছ'চাইটি, ইছ্যুজবিলাক কি পাম আমি এতিয়া ইয়াতে। Suppose many issues faced by CSO, তাতে আমি so many issues ক'ব পাৰোঁ, যেনেকা চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন লেক এডুকুৱেট ফিনান্সিয়েল ৰিচোৰ্চেছ। এটা চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন যেহেতু গভৰ্ণমেণ্টৰ লগত ৰিলেটেড নহয়, চ' তাতে কি আছে, বহুত মানিটাৰী ছাপোৰ্ট আছে, আৰু সেইটোৰ কাৰণে এইখিনিৰ জৰিয়তে অৰ্গেনাইজেশ্যনত তেওঁলোকে যদি দৰকাৰ লগা হয়, তেতিয়া এই যিবিলাক হেড হয় তেওঁলোকেহে এইটো মেনেজ কৰি লয়, আৰু পিছত এডজাষ্ট কৰি লয় দুজনৰ যি দুজন দুটা পাৰ্ট, যি নাগৰিক হওক আৰু গভৰ্ণমেণ্ট হওক, এই দুটা ফালৰে পৰা এটা ইম্পৰ্টেঞ্চ লৈ কিনি সিহঁতে এইটো এটা এই চাইমুলটেনিয়াছলি মানে দুটাৰে যাতে একো প্ৰপাৰলি ইকনমিকেলি যদি হেল্প নহয়, তেনেহ'লে চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনে ইমানে তেওঁলোকৰ ফিনান্সিয়েল কণ্ডিশ্যন ভাল নহয় যে তেওঁলোকে নিজৰ ফালৰ পৰা কৰিব পাৰে। চ' তেওঁলোকে জাষ্ট এটা ডিমাণ্ড কৰিব পাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে উই নিড দিছ ফৰ আৱাৰ গভৰ্ণমেণ্ট, ফৰ আৱাৰ লোকেলছ। দে কেন ডিমাণ্ড টু দ্য গভৰ্ণমেণ্ট, গভৰ্ণমেণ্টৰ চৰকাৰৰ ফালৰ পৰা ডিমাণ্ড কৰিব পাৰে। তাৰপিছত এডিকুৱেট প্ৰফেশ্যনেল এণ্ড ট্ৰেইনড ষ্টাফ, তাতে কি আছে আকৌ চিভিল ছ'চাইটিতে যিবোৰ তেওঁলোকে চলাবলৈ লয় বা কৰে, তাতে এক্সপাৰ্টছ অলপ কম হৈ আছে, আৰু যাৰ কাৰণে ইনএডিকুৱেট প্ৰফেশ্যনেলছ এণ্ড ট্ৰেইনড ষ্টাফ হৈ আছে, তাতে ট্ৰেইনিং কৰা ষ্টাফছবোৰ কম হৈ আছে। চ' ইছ্যুজবিলাকত আমি যদি যাওঁ, তেনেহ'লে এইটো বস্তু চাম যে ইছ্যুজৰ বস্তুত সিহঁতে যিবিলাক প্ৰব্লেমছ, এইবিলাকৰ কাৰণেই, এই ইছ্যুজবিলাক আছে কাৰণেই সিহঁতে প্ৰব্লেমবোৰ চল্ভ কৰিব নোৱাৰে। তাৰপিছত একাউণ্টেবিলিটি ইছ্যুজ। এতিয়া নেক্সট পইণ্টটো হ'ল একাউণ্টেবিলিটি ইছ্যুজ। যাতে একাউণ্ট বুজি ক'বলৈ গ'লে আমি কি বুজোঁ জেনেৰেলি, যে আমি কিবা দিব লগা এনেকুৱা ফিনান্সিয়েল মেটাৰত। চ' এই বস্তুটো যে CSত চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনত একাউণ্টেবিলিটিত তেওঁলোকে নিজৰ যি অপাৰেশ্যন আৰু ৱাৰ্কিং, এইবিলাকৰ জৰিয়তেহে তেওঁ এইখিনি কৰি আছে। বাট যি বেংকৰ পৰা কিবা সহযোগ বা ৰিচ পিপুলৰ পৰা তেনেকুৱা বস্তু তেওঁলোকে নাই পোৱা এতিয়ালৈকে। চ' দিজ আৰ ইনএডিকুৱেট চাফিচিয়েণ্ট লেছ বুলি আমি ক'ব পাৰোঁ। দেন গভৰ্ণমেণ্ট চিভিল ছ'চাইটি ইণ্টাৰফেয়াৰ, দুটাৰ মাজত গভৰ্ণমেণ্ট আৰু চিভিল ছ'চাইটিয়ে ইণ্টাৰফেয়াৰ হৈ থাকে। যে গভৰ্ণমেণ্টে যদি এটা বিচাৰে, তেনেহ'লে চিভিল ছ'চাইটিয়ে সেইটো তেওঁলোকৰ লছ হৈ যায়। চ' কিছুমান চেলফিছ যিবোৰ ব্যক্তি আছে বা চিটিজেনছ আছে, যিবোৰ তেওঁলোকে অনলি নিজৰ বেনিফিটখিনি ল'ব বিচাৰে, বাট কমপ্লিটলি যে চবেই বেনিফিটখিনি লওক তেতিয়াহে গোটেইবোৰৰ হেল্প কৰিব পাৰিম বা ভাল হ'ব, সেই বস্তুটো তেওঁলোকে বিচৰা নাই। আৰু এইখিনিত তেওঁলোকে নিজে নকৰাকৈ NGOৰ থ্ৰুতে বা কেতিয়াবা কিছুমান বস্তু তেওঁলোকে পাৰ্চনেলি কোনোবা যিবিলাক পাৱাৰ থকা ব্যক্তি হয়, তেওঁলোকৰ লগতহে লৈ এইখিনি বস্তু চল্ভ কৰিবলৈ ট্ৰাই কৰে। চ' একাউণ্টৰ ইছ্যু হোৱাৰ পিছতো, তাৰপিছত গভৰ্ণমেণ্ট চিভিল ছ'চাইটি ইণ্টাৰফাৰেঞ্চ,
এইফালৰ ক্ষেত্ৰতো পাৰ্চেণ্টেজটো চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনৰ আৰু গভৰ্ণমেণ্টৰ লগত সাকসেসফুল ইমপ্লিমেন্টেশন বুলি ক'ব পাৰো আমি আৰু মেনি ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্টেল প্ৰগ্ৰামছ এইবোৰো তাতে আছে তাৰপিছত চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ ইমপ্লিমেণ্ট অফ মেনি ওয়েলফেয়াৰ এণ্ড এইটো মেনি ওয়েলফেয়াৰ যি চিভিল ছ'চাইটিৰ জৰিয়তে ডেভেলপমেণ্টেল প্ৰগ্ৰামছ বা এইবোৰৰ জৰিয়তে ইমপ্লিমেণ্ট কৰিব পাৰে আৰু ছাকচেছফুলি এংগেজ কৰিব পাৰে যে গভৰ্ণমেণ্টৰ জৰিয়তে এইখিনি হ'ব পাৰিছে চ' চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আৰু গভৰ্ণমেণ্টৰ লগত যি এটা ক্লাউডেড ভাৱ আছিলে এই বস্তুটো এতিয়ালৈকে এটা লাইট এতিয়া গভৰ্ণমেণ্টেও চিভিল ছ'চাইটিত এটা আহিবলৈ এটা পৰ্চন ৰাখিছে যে তাতে গৈখিনি তেওঁলোকে এইটো সলভটো বিচাৰিব পাৰে আৰু চ' ডেট নাগৰিকসকলৰ কাৰণে সুবিধা হয় চ' ইছ্যুজৰ মাজত আমি এইখিনি বুজিব পাৰিছোঁ যে নাগৰিক সমাজ সংগঠনবোৰত পৰ্যাপ্ত বিত্তীয় সম্পদৰ অভাৱ আছে আৰু অপৰ্যাপ্ত পেছাদাৰী আৰু অপ্ৰশিক্ষিত কৰ্মচাৰীৰো লেছ হৈ আছে তাৰপিছত দায়বদ্ধতাৰ সমস্যাসমূহ লেছ হৈ আছে আৰু যেহেতু চৰকাৰ আৰু নাগৰিকৰ সমাজ আন্তঃপৃষ্ঠ চৰকাৰসকলেও নাগৰিকৰ কাৰণে অলপ ইজি হৈ থাকিব লাগিব আৰু নাগৰিকসকলেও ডেট এইখিনি কমপ্লিট ৰূপে কৰিব পাৰে এইটো বস্তু তেওঁলোকে চৰকাৰৰ আগত ৰাখিব লাগিব চ' যি এইবোৰ চাৰিটা পইণ্ট আছিলে যি ইছ্যুজ ফেচিং চিভিল ছ'চাইটিত এইটো যি ইছ্যুজ আছিলে এইবিলাকত চ' জেনেৰেলি আমি তেনেকুৱা ইছ্যুজৰ মাজতে নাগৰিক সমাজত যি সংগঠনবোৰৰ পৰ্যাপ্ত বিত্তীয় সম্পদৰ অভাৱ আছে এইখিনি বস্তু আমি অপেনলি চাব পাৰিছোঁ আৰু যিসকল পেছাদাৰী বা প্ৰশিক্ষিত কৰ্মচাৰী আছে তেওঁলোকে অপৰ্যাপ্ত পৰিমাণ মতো নাই যথেষ্টখিনি আমাৰ লাগিছিলে এইবোৰ বস্তু এতিয়া যি প্ৰব্লেমবোৰ সলিউশ্যন কৰিবলৈ মানুহ কম থকা হৈছে আৰু যিবোৰ অপ্ৰশিক্ষিত যিবিলাকৰ কোনো এক্সপিৰিয়েঞ্চ নাই কিবা নাই তেওঁলোকেহে কৰ্মচাৰী হৈ আছে এতিয়া আমি চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ এইটো হ'ল এটা ৱে টু ফৰৱাৰ্ড কৰাৰ ৱে নাগৰিক সমাজ হৈছে এক বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ যি ইয়াৰ ভিতৰত বিভিন্ন সংগঠনক সামৰি লয় ই হতাশাগ্ৰস্ত আৰু নিপীড়িত শ্ৰেণীৰ স্বাৰ্থ প্ৰতিনিধিত্ব কৰা আৰু সম্পদ সংগ্ৰহ কৰা তাৰপিছত নীতিগত ওকালতি তাৰপিছত আৰু ৰাজ্যৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই বস্তুটো বিশ্বব্যাপী সুশাসনৰ অন্যতম মুখ্য সঁজুলি হৈ পৰিছে আৰু অংশীদাৰসকলেও অন্তৰ্ভুক্তিৰ সৈতে সামগ্ৰিকতাৰ বাবে সদায় এক স্থান লাভ কৰে So most of the civil society organization do not have any adequate place তাৰপিছত lack of adequate financial resources নাই তেনেকা so most of the civil society organization সিহঁতে যদিও কাম কৰিব বিচাৰি আছে কিন্তু কিছুমান সিহঁতে ফাইনেন্সিয়ালি সাফাৰ কৰি আছে তথাপিও তেওঁলোকে এইটো বস্তুত বহুত কৰিছে দিয়ক then adequate professional and trained staff so there exist that huge shortage is a professional and trained personnel to voluntary sector and maximum tate civil society যিবোৰ মুখ্য হৈ আছে তেওঁলোকে মেইনলি যিবোৰ এইবোৰৰ সমাজৰ যিবোৰ প্ৰবলেম যিবোৰ হতাশাগ্ৰস্ত বা নিপীড়িত শ্ৰেণীৰ বা স্বাৰ্থ প্ৰতিনিধিত্ব কৰা সম্পদ সংগ্ৰহ কৰা
তাৰ পিছত নীতিগত যিবোৰ ওকালতি এইবোৰো তেওঁলোকে কৰিব পাৰিছে আৰু ৰাজ্যৰ যি কাৰ্যকলাপ নিয়ন্ত্ৰণ এণ্ড নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সো এই বস্তুটো অকলে যে তাতে কৰিছে তেনে নহয় বিশ্বব্যাপী সুশাসনৰ অন্যতম মুখ্য সঁজুলি হৈ পৰিছে এইটো চিভিল সোসাইটি সো এই অংশীদাৰসকলৰ অন্তৰ্ভুক্ত সৈতে অংশীদাৰৰ সামগ্ৰিকতাৰ বাবে হৃদয়ে এক স্থান থাকে তেনেহলে আমি ৰেফাৰেন্সৰ আগত যিবোৰ আছিলে COSS যি চিভিল সাৰ্ভিস অৰ্গানাইজেশনস এইটো কেনেকা আমি আগবঢ়াই লৈ যাব পাৰো তেনেকা এই বস্তুটো আমি চাব লাগে যদিও বস্তুটো বহুত চেঞ্জিং হৈ থাকে কিয়নো এইটো আমি সমাজত যি ব্যৱস্থা এতিয়া যি প্ৰবলেম চলি আছে সেই প্ৰবলেমটো চেঞ্জ হৈ পলাই যেতিয়া আমি সমস্যা কৰিব যাওঁ প্ৰবলেম সলভ কৰিব যাওঁ তেতিয়া এইটো চেঞ্জ হৈ পলাই বেলেগ এটা ভাষণ আহে আহাত আমি লগে লগে গোটেইবোৰ কি কৰো নতুন যিটো ভাষণ সেইটো চাবলৈ বা জানিবলৈ পিছফালে গুচি যাওঁ তো তেতিয়া আমাৰ এইফালে এইটো কাম টু কমপ্লিট নোহোৱাকে থাকি যাব পাৰে সো এই বস্তুটোৰ চিভিল সোসাইটি অৰ্গানাইজেশনৰ এইটো এটা ক'বলৈ গ'লে এইটো এটা ইম্পৰ্টেন্স হয় যি এই বস্তুটো যাতে যিসকলে যি কৰিব লাগে এইখিনি বস্তু কমপ্লিটলি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব সো এই নাগৰিক সমাজটো আমাৰ ইয়ালৈকে নাগৰিক সমাজটো আছিলে তাৰপিছত প্ৰফেসৰ জন কেন তেওঁৰ মতে আছিলে লণ্ডনত গণতন্ত্ৰৰ অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক এজন ব্ৰিটিছ তাত্ত্বিকই তেওঁলোকৰহে মাজৰে হেড আছিলে এইজন প্ৰফেসৰ জন কেন সো এই ব্ৰিটিছ তাত্ত্বিকই উদীয়মান ঐক্যমতাৰ হৈ কৈছিলে যে নাগৰিক সমাজ হৈছে স্বাধীনতাৰ এক ক্ষেত্ৰ গণতন্ত্ৰৰ শৰ্ত হিচাপে ইয়াৰ যি মৌলিক মূল্য সঠিকভাৱে আলোকপাত কৰে চিভিল সোসাইটি অৰ্গানাইজেশনৰ বোৰে অপৰ্যাপ্ত বিত্ত আৰু যি ফিনান্সৰ আৰু অপ্ৰশিক্ষিত আৰু অদক্ষ কৰ্মচাৰী দায়বদ্ধতাৰ অভাৱে আৰু কৰ্মচাৰীৰ যি প্ৰবলেমছ এইবোৰৰ যিবোৰ দেখিবলৈ আমি পাওঁ জেনাৰেলি কমপ্লিটলি সলভ কৰিব নোৱাৰা এইবোৰ সমস্যাৰ সন্মুখীন হৈ যাৰ ফলত অৱশেষত এইটো নিৰ্ধাৰিত লক্ষ্যবোৰৰহে ৰখাৰ এক অতি প্ৰান্তীয় স্থান হল সো ইয়াতে যদি আমি চাবলগীয়া যাওঁ তেনেহলে নাগৰিক সমাজৰ যি বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ যি গোট যিসকল আমাৰ ইয়াৰ ভাৰতৰে বিভিন্ন সংগঠনত সামৰি লয় এই কিছুমান এইবোৰ বস্তু সামৰি লোৱাৰ পিছত তেওঁলোকে ভাগৰি খাই এৰি দিয়ে কিন্তু তেনেকা কৰিব নালাগে যিবোৰ সমাজত হেম্পাৰ হয় সো এইটো বস্তু বহুত ইম্পৰ্টেন্ট হয় যি এইটো বস্তু তেওঁলোকে এজ এ সলিউশনৰ কাৰণে বা সমাজৰ সলভ কৰাৰ কাৰণে ৰাখিছে আৰু যি ধন দি সম্পদ গ্ৰহণ কৰা হয় বা নীতিগত ওকালতি বা ৰাজ্যৰ যি কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এইটো বিশ্বব্যাপী সুশাসনৰ অন্যতম মুখ্য সঁজুলি হৈছে অংশীদাৰসকলে ভাৰতত যি প্ৰবলেম আছে এই প্ৰবলেমখিনিৰ লগতেও তেওঁলোকে এই চিভিল সোসাইটি অৰ্গানাইজেশনৰ পাৰ্ট লগত অপজিশনত যাব নোৱাৰে যদিও গভৰ্ণমেন্টৰ তথাপিও চৰকাৰৰ ফালৰ পৰাও তেওঁলোকে এইবোৰ সংস্থাক এটা সহানুভূতি দিয়ে আৰু সেইটোৰ জৰিয়তে তেওঁলোকে এইবিলাক বস্তুত যি তেওঁলোকে কৰিব লগা নাছিলে কিন্তু তেওঁলোকে কাৰ্যকলাপ হওক আৰু এইবোৰ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰাতে ভূমিকা পালন কৰে সো এইখনত আমি চিভিল সোসাইটিৰ যদি কিছুমান ৰেফাৰেন্স বুক ল'বলৈ যাওঁ তেনেহলে আমি
এইবোৰ বুক যেনেকা ল'ব পাৰো যেনেকা এছিয়ান ডেভেলপমেন্টেল বুক বা এইটো জাৰ্নেল অফ পাব্লিকেশ্যনো হ'ব পাৰে তাৰপিছত এইখিনি গোটেই এই পাব্লিকেশ্যন বা কিছুমান ইম্পৰ্টেঞ্চৰ লগত তাৰপিছত অগুৰ কিছুমান বুকছ নেম AUGUR অগুৰ ইন 12,017 তাৰপিছত এই হৰিজন আৰু পাব্লিক এডমিনিষ্ট্ৰেশ্যন নিউ হৰিজন এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যনতো বহুত কিবা পইণ্টছ আছে যিবোৰত জৰিয়তে আমি নতুনবিলাকত কেনেকুৱা পাৰ্মিশ্যন দিয়া হৈছে আৰু আগৰ যিবোৰ আছিলে সেইবিলাকৰ যে এইবিলাক যে চেঞ্জিং চিষ্টেম এই চেঞ্জ চিষ্টেমতো যথেষ্টখিনি এতিয়াৰ বৰ্তমানে এডভান্স হৈ আছে আগৰ ছাপোজবিলাক অলপ বৰিং টাইপ হৈ গৈছিলে যিবোৰ অলপ শ্ল'লি কাম হৈ আছিলে কিন্তু আজিকালি অলপ সোনকালেহে এইবোৰ কৰিব পৰা যায় যিহেতু চৰকাৰৰ লগত চিটিজেন্সৰ এটা যথেষ্ট আমি ইতিমধ্যে বহুত কেইখন এইবোৰ আলোচনা কৰিছো যিবোৰ যেনেকৈ নীতি আয়োগ বা এই মুখ্য যি কৰ্মচাৰী কেনেকৈ নিযুক্তি কৰিব লাগে এইবোৰ চ' থ্ৰু এইবোৰৰ জৰিয়তে আমি চৰকাৰৰ ফালৰ এই যিবোৰ প্ৰব্লেমছ বা চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন এইবোৰৰ আমি সলভ কৰিব পাৰোঁ চ' জেনেৰেলি তাৰ মাজত নাগৰিকসকলে সমাজত যি সংগঠনবোৰত তাতে পৰ্যাপ্ত পৰিমাণে বিত্তীয় সম্পদৰ অভাৱ আছে যিটো এইটো যদি মোৰ মতে কিছুমান এটা ষ্টেপ লৈ পেলাই এটা ফিনেন্সিয়েল হেল্পৰ কাৰণে যদি কিবা এটা প্ৰচেছ ল'ব পৰা যায় তেনেহ'লে আমি এইটো কৰিব পাৰোঁ বা ক'বলৈও ছাজেষ্ট কৰিব পাৰোঁ চ' দিজ আৰ দ্য প্ৰচেছ আছিলে যিবোৰ ইছ্যুজো আছিলে লগত চ' তাৰপিছত চেণ্ট্ৰেল চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ এইটো এটা ৱে টু ফৰৱাৰ্ড বুলি ক'ব পাৰোঁ আমি তাক এটা ৱে টু ফৰৱাৰ্ড জাষ্ট তেওঁ মানে এই বস্তুখিনি আমাৰ ইয়াতে লাগে বুলি কৈ কিনি তেওঁ যে এনেকুৱা এইটো লিষ্ট লৈ তাতে গৈ লৈ আহিব তেনেকুৱা নহয় জাষ্ট ইয়ালৈ এইখিনি লিষ্টখন তেওঁ ছাবমিট কৰিবলৈ পাৰিব আৰু তেওঁৰ জৰিয়তেহে চেণ্ট্ৰেলত যাব আৰু তাৰ পৰাহে ডাইৰেক্টলি এইবোৰ যিবোৰ ইম্পৰ্টেঞ্চ হয় নাগৰিক সমাজ সংগঠনবোৰত তেওঁলোকে হৈ আহিব চ' আমি এইবোৰ ইছ্যুজৰ লগত তাৰপিছত ৰুলছ আৰু ষ্টেটাছ এইখিনি আলোচনা কৰিলোঁ আৰু ইয়াৰ মাজতে আমি বুজিব লগা হ'ল যে চেণ্ট্ৰেল যি ছ'চাইটি অৰ্গেনাইজেশ্যন যিটো হয় এইটোৰ জৰিয়তে এটা অৰ্গেনাইজেশ্যন মিক্স আপ কৰা আৰু এই মিক্স আপৰ জৰিয়তে আমি এইটো কিছুমান ষ্টেপছ বা বৰ্তমান যি চিটুৱেশ্যন এইটো চিটুৱেশ্যনত কি বৰ্তমান ষ্টেপ ল'ব লগা হয় এইখিনি আমিও অলপ যদি চিন্তা ভাৱনা কৰোঁ কিবা এটা ওলাই যাব পাৰে চ' তাতে ৰুল অফ চিভিল ছ'চাইটিত ছেইম তেনেকুৱা পলিচি এডভোকেচি প্ৰটেকশ্যন ৰুল আৰু আৰু দুটা যেনেকা চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনৰ কাৰণেই হয় যেনেকা প্ৰমোশ্যন অফ ট্ৰেন্সপাৰেঞ্চি তাৰপিছত মবিলাইজেশ্যন অফ দ্য চিটিজেনছ এণ্ড ৰিচোৰ্চেছ দেন এজ এন এক্টিভ পাৰ্টনাৰ ইন ডেভেলপমেণ্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো যি সিহঁতে ইছ্যুজ বা যিবিলাক দিছে এইবিলাকৰ জৰিয়তে চিভিল ছ'চাইটিৰ এইবোৰ প্ৰব্লেম সলভ পচিবল নহয় এইকেইটা কাৰণে মেইনলি যিবোৰ চিভিল ছ'চাইটি অৰ্গেনাইজ লেক অফ এডুকুৱেট ফেমিলি কেঞ্চাৰ তাতে ফেমিলি কেঞ্চাৰ বেছি আছে তাৰপিছত ফেমিলিজ প্ৰব্লেমছটো বেছি আছে দেন ৰুৰেল হেল্থ কেয়াৰ ফাউণ্ডেশ্যন তাৰপিছত যিবোৰ এডুকেশ্যনৰ প্ৰব্লেম ৰুৰেল এৰিয়াজত তাৰপিছত স্লামছ যিবোৰ ষ্টেচনৰ ওচৰতে হওক বা কিবা দোকান কিবা মাৰ্কেটৰ ওচৰতে কিছুমান স্লামছ যিবিলাক ষ্টেপছ লৈ বহি আছে যিবোৰ ক'তো ঘৰ নাই বা সিহঁতে যাব নোৱাৰে চ' এইবোৰৰ সিহঁতে এটা নিজৰ
স্বাধীনতাৰ যি সুৰক্ষা দাবী কৰাৰ ক্ষেত্ৰত তেওঁলোকে বা তেওঁৰ ল'ৰা ছোৱালীক শিক্ষাৰ যি অধিকাৰ এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে যে NGOs বোৰ কিছুমান হেল্প কৰে যিবোৰ ইছলাম বা ৰুৰেল এৰিয়াজত যিবোৰ ল'ৰা ছোৱালী বোলে পঢ়া শুনা বা শিক্ষাৰ লগতে তেওঁলোকে যোগাযোগ কৰিব পৰা নাই কিছুমান পেৰেণ্টছ আছে সো সিহঁতেও এইবোৰক যাতে এইবোৰৰ এৰিয়াৰ যি প্ৰব্লেম হয় এইখিনিও কিছুমান তেনেকা টাইপ চিভিল সোসাইটিৰ যি মুখ্য ব্যক্তি তেওঁলোকক লগত লৈ এইখিনিও তেওঁলোকে শেষ কৰিব বা সলভ কৰিব পাৰিব বা নতুন এটা ষ্টেপ বা আগ দেখাই দিব পাৰিব সো মুঠতে চিভিল সোসাইটিৰ যি ষ্টেপছবোৰ আছে এইবোৰত তেওঁলোকৰ ওচৰত না তো গভৰ্ণমেণ্টৰ কোনো ফাণ্ড আছে না তো পাব্লিক সাৰ্ভিসৰ ক্ষেত্ৰত তেওঁলোকে কৰি আছে এইবোৰ সো যদিও কিছুমান ক্ষেত্ৰত এই বস্তুটোৰ এটা এডভান্স হৈছে তথাপিও এতিয়াও কিছুমান বস্তু পিছফালে পৰি আছে আৰু যি সকলৰ কাৰণে যেহেতু এইবোৰৰ সংগঠন বেছি হৈ গৈ আছে ইন্টাৰনেশ্যনেল সংগঠনবোৰ বহুত হৈ আছে সেই হিচাপতে সেইটোৰ কাৰণে ম্যাক্সিমাম ইয়াতে বেসৰকাৰী সংগঠনবোৰ ভূমিকা বৃদ্ধি পাই আছে যে as the government is depending on maximum these types of works are done by the family of the man of the family but কিছুমান ক্ষেত্ৰত তেওঁলোকে এইটো বস্তু যেতিয়া সলভ কৰিব নোৱাৰে তেতিয়াহে তেওঁ সিভিল সোসাইটি এজনৰ অখৰলৈ যায় আৰু তেতিয়া সিভিল সোসাইটি জনেহে তেওঁলোকক এই ব্যক্তিজনে তেওঁলোকক এই ৰাস্তাটো দেখুৱাই দিয়ে আৰু এই যাতে উন্নত হয় বা স্কুলত দিব লগা হলে বা স্বাধীনতাৰ সুৰক্ষাৰ ক্ষেত্ৰতেও তেওঁৰ হে মেইন মুখ্য কৰ্মভাগ দিয়া হয় আৰু তেওঁ এইখিনি সলভ কৰে সো ম্যাক্সিমাম তাতে ভাৰতৰ বহু ইণ্ডিয়াত যেনেকা এইটো বস্তুতে চলি আছে বহু দিনৰ পৰা যি এতিয়ালৈকে দিব লগা হোৱা নাই বেলেগে যি সকল বেসৰকাৰী সংগঠনসমূহ আছে এইবিলাক বা অনলাইনৰ যি গুড বা গ্ৰাস ৰুট সংগঠন হিসকলে এইবোৰ বস্তু সমাধান কৰিব পাৰিছে আৰু সমাধান কৰাৰ পিছত তেওঁলোকে যথেষ্ট এটা ডেভেলপমেন্টও পাইছে যে এতিয়া আমি যদি ধৰ্মীয় নেতাসমূহত যাওঁ বা বিশেষ সম্প্ৰদায় বা বিশেষ আধাৰিত সংগঠন এইবোৰতে যাওঁ তেতিয়াহ'লে ইকোসিস্টেমত আৰু এইবোৰ বস্তু যেনেকা এক্সট্ৰা যিবোৰ ল'ব লগা হয় শ্ৰমিক সংগঠনৰ ক্ষেত্ৰত এই বস্তুসমূহ আমি এক্সেছ নাপাওঁ বিকজ বহু শতাব্দীৰ পৰা এই বস্তুটো নাগৰিকসকলৰ সমাজৰ কাৰ্যকলাপ আৰু আন্দোলনৰ এই দীঘলীয়া পৰম্পৰা আছে আৰু এইটো বস্তু চলি আছে সো ভাৰতীয় নাগৰৰ সমাজৰ শিপা বৈদিক সময়ৰ পৰাহে পোৱা যায় আৰু 19বিংশ শতিকাত CSOৰ তুলনাত জনপ্ৰিয় সমবেতকৰণ সংগঠিত হৈছিলে আৰু য'ত ভাৰতৰ বিভিন্ন সংস্কাৰ আন্দোলনৰ আঁৰত থকা ব্ৰহ্ম সমাজ বা আৰ্য সমাজ আদিৰ দৰে বিভিন্ন সামাজিক গোটৰ আৰম্ভ হৈছিলে সো এইবোৰ বস্তু যি ইণ্ডিয়াত হৈ আছিলে এইবোৰ চিভিল চিটি অৰ্গেনাইজেশ্যনৰ ৰিলেটেড আছিলে ইণ্ডিয়াত চিভিল সোসাইটি অৰ্গেনাইজেশ্যনে ফেচিং তথাপিও ইহঁতে বহুত চিভিল চিটিজ অৰ্গেনাইজেশ্যনে বহুত কিছুমান বস্তু ইমান কৰাৰ পিছতো তেওঁলোকে মেইনলি ফেচ কৰে inadequate finance তাৰপিছত untrained আৰু unskilled staff যিবোৰ চাকৰিত দিয়া থকা এইবোৰ যি দিয়া হৈছে এইবিলাক হয় হেল্পৰ কাৰণে বুলি লোৱা হৈছে ইহঁতে আনপ্লেন মানে কোনো কেনেকা কৰিলে এই বস্তুটো অলপ ভাল হ'ব বা উপযুক্ত হ'ব সেই বস্তুটো তেওঁলোকে কৈ দিব ডাইৰেক্টলি যোগাযোগ কৰিব পৰা নাই যদিও গভৰ্ণমেণ্টৰ ফালে বাকি যিবোৰ ষ্টেপছ আছে এইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা চেষ্টা কৰি আছে
আৰু সিভিল সোসাইটি অর্গানাইজেশনে ডাইরেক্টলি ইহতে এটা বস্তু নকয় তেওঁলোকে কিবা এটা গ্ৰুপৰ নিচিনা হৈ পেলাইহে এটাহে আৱাজ ওলাব যি তেওঁলোকৰ হে সন্মতিত এইখিনি বস্তু হ'ব আৰু তেতিয়াহে এই বস্তুটো চৰকাৰলৈ যাব আৰু চৰকাৰত যোৱাৰ পিছত এইখিনিহে আলোচনা হোৱাৰ পিছতহে এইখিনি আকৌ প্ৰবলেমটো সলভ হ'ব সো ইয়াতে আমি ইস্যুজ এন্ড সিভিল সোসাইটিত পালো 4টা পয়েন্ট আছে দেন characteristics বহুত কেইটামান আছে এইখিনি ভলান্টারি গ্ৰুপস ইনফ্লুয়েন্স বাই এইখিনি তো যথেষ্টখিনি ইয়াতে আছে তাৰপিছত সিভিল সোসাইটি যি characteristics আছে characteristics তো কেইটামান characteristics আছে যেনেকা ইকোসিস্টেম হল এতিয়া characteristics হয় ইয়াত ৰাজ্যিক প্ৰতিষ্ঠান আছে তাৰপিছত ইয়াত পৰিয়াল ৰাজ্য আৰু বজাৰৰ বাহিৰত বহুতো সংগঠন আৰু প্ৰতিষ্ঠান থাকিব আৰু এখন সংগঠিত সমাজ থাকিব যাৰ প্ৰবলেমবোৰ তেওঁলোকে চলাব আৰু হেচ্ছামূলক হয় যি সিভিল সোসাইটি অর্গানাইজেশনের মেম্বারবোৰে এইটো এই সাহিত্যখন সংস্থাখন চলাব যেতিয়া তেওঁলোকে গ্যাপ পাব তেতিয়া এই চলাব আৰু ই অলাভজনক সত্তা তেওঁলোকৰ কোনো এটা যে তেওঁ এটা বেনিফিট বা লাভ পাব সেইটো নহয় তেওঁলোকে জাস্ট এটা ডিমান্ড বিলাক লৈহে যাব পাৰিব আৰু বিকজ তেওঁলোকে আমাক একো কৰি দিব নোৱাৰে কিন্তু এইখিনিতে যথেষ্ট যে তেওঁৰ সিভিল সোসাইটি অর্গানাইজেশনে আমাৰ কাৰণে যে চৰকাৰৰ ওচৰলৈ দাবী দিব ক'ব পাৰে বা কি প্ৰয়োজনীয় এইখিনিও ক'ব পাৰে সেইখিনি আমাৰ কাৰণে যথেষ্ট সো এই ৰাজ্যখনৰ সৈতে ভাৰতৰ নাগৰিকৰ যি বাৰ্তালাপ সক্ষম কৰে এনেদৰে শাসন প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণ সহজ কৰে সো এই characteristicsৰ মাজত এইখিনি আছিলে তাৰপিছত ইকোসিস্টেমৰ খিনি অলৰেডি মই ডিসকাস কৰিলো যি বেসৰকাৰী অনলাইনতো আছে বহুত গুড বা গ্ৰাস ৰুট সংগঠন এইবোৰ তাৰপিছত ধৰ্মীয় নেতাও আছে এইবোৰ আছে বহুত ভ্যাৰাইটিজ টাইপস অফ পিপলস আছে তাতে যি যাক অনলাইনৰ যি বা গোটসমূহ বনাই যি হিয়তে আন্দোলন কৰিব বিচাৰে তাৰ পিছতে এতিয়া আজিৰ যুগত ম্যাক্সিমাম যিবোৰ প্ৰবলেম আমি যিবোৰ দেখা পাই আছো এইবোৰ গুটেই অনলাইনতে বেছিভাগ হৈ আছে ফিজিক্যালি লেস কম হৈ আছে বহুত আৰু অনলাইনতে ম্যাক্সিমাম হৈ আছে যিবিলাক কৃষক মুক্তি সংস্থাই হওক বা আমি যি দেখা পাও আজিকালি নিউজৰ জৰিয়তে ম্যাক্সিমাম এইবোৰৰ কি হয় শ্ৰমিক সংগঠনবোৰে ম্যাক্সিমাম হিয়তে অনলাইনৰ যোগেদি কৰিব বিচাৰে আৰু যিবিলাক ধৰ্মীয় নেতা বা বিশেষ সম্প্ৰদায় আৰু বিশেষ আধাৰিত সংগঠন শ্ৰমিক সংগঠন আৰু এই শ্ৰমিকসকলৰ যি প্ৰতিনিধিত্ব কৰে এইবোৰৰ গোটেই বস্তুখিনি সিভিল সোসাইটি ইকোসিস্টেমেহে ইনক্লুড কৰে তাৰপিছত সমবায়সমূহ যিবিলাক কোঅপাৰেটিভ আছে এইবোৰ হিয়তে এইখিনি সলভ কৰে তাৰপিছত অকলে যে গোটেই কান্ট্ৰিবোৰতে আছে এইটো নহয় আমাৰ দেশৰখিনি আমি চালে হ'ল বুজিবলৈ যি প্ৰবলেম এইখিনি নহলে আমি সিভিল সোসাইটি সিস্টেমটো গোটেই পৃথিৱীতে এইটো বস্তুটো চলি আছে আৰু এইটোৰ জৰিয়তে কিছুমান বস্তু এতিয়া আমি ভাৰতত সিভিল সোসাইটিটো কি হৈ আছে অলপ লেছে হৈ আছে ভাৰতৰ বহু শতাব্দীৰ পৰাহে চলি থকাৰ পিছতো এতিয়া অলপ যেনেকা অলপ স্লো টাইপ হৈ গৈছে আৰু যি ভাৰতীয় নাগৰিকৰ সমাজৰ পিঠা বৈদিক সময়ৰ পৰা পোৱা যায় 19বিংশ শতিকাতো সিভিল সোসাইটি অর্গানাইজেশনৰ তুলনাত জনপ্ৰিয় সমবেতকৰণ সংগঠিত হৈছিল তাৰ পিছত ব্ৰহ্ম সমাজ যি ব্ৰাহ্মণে চলাই আছিল বা আৰ্য সমাজ যি আৰ্য আছিল তেওঁলোকৰ দৰে বিভিন্ন সামাজিক গোটৰ উদ্ভৱ হৈছিল তেনেকা ব্ৰহ্ম সমাজ আৰ্য সমাজ অমুক সমাজ এনেকা বহুত কেইখন গোটৰ উদ্ভৱ হৈছিল
সো সিভিল সোসাইটিত এই বস্তুটো ইউৰোপিয়ান ইউনিয়নত আমি যদি বিদেশলৈ চাওঁ তেনেহ'লে সিভিল সোসাইটিত অৰ্গেনাইজেশ্যনত ইউনিয়ন টেৰিটৰিত এইটো বস্তু আছে ইউনিয়ন কনচিডাৰ্ছ কৰিছিলে এইটো এই সিভিল সোসাইটি অৰ্গেনাইজেশ্যন টু হোল্ড যে তেওঁ কনচিডাৰ কৰি তেওঁ এইখিনি কৈছিলে যে in all non-state, non-for-profit, no partisan and no violent structures through. এই বস্তুটো কি তাতে ইউৰোপিয়ান ইউনিয়ন বিৰোধে কৈছিলে যে যাতে যিমানে নন ষ্টেট হওক বা নন প্ৰফিট হওক বা নন পাৰ্টিজান হওক এইবোৰত বা নন ভায়োলেণ্টৰ ষ্ট্ৰাকচাৰ এইবোৰৰ জৰিয়তে যেবোৰ মেক্সিমাম পিপুলবোৰে অৰ্গেনাইজ কৰে আৰু পাৰ্চেজ কৰিব পাৰে অবজেক্টিভছত সেই বস্তুবোৰেহে লৈ যাবা সেই বস্তুবোৰহে লৈ যোৱাৰ পিছত সিহঁতে এইটো বস্তু সলভ কৰিব পাৰে কিন্তু মেক্সিমাম ক্ষেত্ৰতে ইউনিয়ন আৰু ষ্টেটছৰ এই বস্তুবোৰ অলপ সেপাৰেটলি হয় সো ইয়াতেও সেইটো এই বস্তুটো তেনেকা এই সিভিল সোসাইটি ইকোসিস্টেমত মেক্সিমাম সিভিল সোসাইটি অৰ্গেনাইজেশ্যন যেটো মেম্বাৰশ্বিপৰ বোৰ্ডত আছে বেজত আছে আৰু যিসকলে সার্ভিস বেসড অর্গানাইজেশন ফাউন্ডেশন রিসার্চ ইনস্টিটিউশন গার্ডেনার বেসড অর্গানাইজেশন এলজিবিটি অর্গানাইজেশনস এইগুলোর জৰিয়তে এইবাৰ এই স্টেপটো আমি আলোচনা কৰিব পাৰিছো আৰু যি এই ভাৰতৰ বহু শতাব্দীৰ পৰা চলি থকা নাগৰিক সকলৰ যিবোৰাক এটা আন্দোলনৰ নিচিনা আছিলে বা দীঘলীয়া পৰম্পৰা আছিলে এই বস্তুটো অলপ চেঞ্জিং হৈছে আৰু প্লাস বোৰিংৰ নিচিনা হৈ যোৱাত এইটো বস্তু অলপ ইহঁতে চেঞ্জ কৰিছে সো এই এলপিজিৰ সৈতেও এইটো আন্তৰ্জাতিক সংগঠন জড়িত হোৱাৰ সৈতে বা চৰকাৰী সংগঠনবোৰো বৃদ্ধি পাইছিলে যিবোৰ চৰকাৰী সংগঠন নহয় যিবিলাক সংগঠন বেচৰকাৰী হয় সিহঁতেও কি কৰিছিলে গেছৰ লগতে আন্তৰ্জাতিক সিহঁতেও এইটো এটা ৰিলেটেড ক্লোজলি মানে ৰিলেটেড হৈ গৈছিলে ভাৰতৰ যিবোৰ সিভিল সোসাইটি অৰ্গেনাইজেশ্যন আছিলে এইবোৰৰ অধীনতে নিম্নলিখিতবোৰ কৰিব পাৰো যেনেকা গান্ধীবাদী চিন্তাৰ ধাৰা প্ৰভাৱিত স্বেচ্ছাসেৱী গোট তাৰপিছত এইবোৰ গান্ধীবাদী হয় বিকজ মেক্সিমাম যেতিয়া গান্ধী আছিলে তেওঁৰ নীতিবোৰ আছিলে কিন্তু তেওঁ নেথাকাৰ পিছতো তেওঁৰ নীতিবোৰ আমি মানি ল'ব লগা হৈ আছে বিকজ তেওঁৰ নীতিবোৰ আছিলে একজেক্ট ফৰ পুৱাৰ এণ্ড ৰুৰেল পিপুল আৰু যি এইবিলাক এপ্লাই কৰাৰ পিছত those who are suffering for property below property level property আছে হিহত সকলে এইবিলাকৰ সকলৰ পৰা যথেষ্ট এটা উন্নত পাইছে আৰু যেনেকা সংখ্যালঘু গোটৰ আন্দোলন তাৰপিছত আধ্যাত্মিক মৌলবাদী দুইটাকে ধৰি ধৰ্মীয় আন্দোলন দুটাৰ ধৰ্মীয় আন্দোলনে তাৰপিছত যি এইবোৰ আন্দোলনে যে শেষ কৰি ল'ব এইটো তেনেকা নহয় কিছুমান বস্তু নিজৰ পৰাহে গুটেইখিনি লগ লাগি যেতিয়া হ'ব তেতিয়া এটা পজিশন বেছিকে হৈ যায় আৰু এইটোৰ জৰিয়তেহে নাগৰিকসকলে যি সমাজবোৰত যি পৰ্যাপ্ত পৰিমাণৰ যিবোৰ এবসেন্স হয় বা প্ৰবলেম হৈ আছে এইখিনি তেওঁলোকে সলভ কৰিব পাৰে সো কিছুমান যদিও এইখিনিৰ মাজত তেওঁলোকে হেল্পফুল হৈ আছে তাৰ মাজতো কিছুমান বস্তু যিবিলাকৰ অভাৱৰ ফলতে নাগৰিক সমাজ সংগঠনবোৰত যথেষ্ট পৰিমাণে হেম্পাৰ হৈ আছে সাপোজ নাগৰিক সমাজ সংগঠনবোৰত পৰ্যাপ্ত বিত্তীয় সম্পদৰ অভাৱ আছে তাৰপিছত এইটো ফাৰ্স্ট পইণ্ট আছিলে যি যিমান ফিনান্স বা যিমান হেল্প পাব লাগে এইখিনি তেওঁলোকে নাপায় নোপোৱাকে কামখিনি আগবঢ়াই লৈ যাব নোৱাৰে তাৰপিছত অপৰ্যাপ্ত যিবোৰ কিছুমানৰ এক্সপেৰিয়েন্স নাই বা যিবিলাকৰ এডুকেশ্যন কম তেনেকাও কিছুমান কৰ্মচাৰী আছে যিসকলৰ জৰিয়তে উপযুক্ত এইবোৰ
ষ্টেপছ বিলাক আগবঢ়াই লৈ যাব নোৱাৰে তাৰপিছত চৰকাৰৰ নাগৰিক সমাজৰ এটা যি ৰিলেশ্যন এই বস্তুটো তেওঁলোকে ভালকে আগবঢ়াই লৈ যায় আৰু এটা ভাল এখন সুস্থ সমাজ গঢ়িবলৈ চেষ্টা কৰে এই চেপ্টাৰটো আজি মই ইমানখিনিত শেষ কৰিলোঁ নমস্কাৰ থেংক ইউ